প্ৰস্তাৱ কৰি যেহেতু 8 জানুৱাৰীত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ যি 28টা পৰিষদীয় সমষ্টি আছে সেই পৰিষদীয় সমষ্টিত যদিও বিৰোধী একেবাৰে নিস্তেজ কিন্তু বিৰোধী নিস্তেজ হ'লেও তাত কিন্তু বিজেপি শাসকীয় বিজেপিৰ নিজৰ মাজতে টিকট কেন্দ্ৰিক কিছু যুঁজ আছে আৰু তাৰ ভিতৰতে যদি আমি চাওঁ মন্ত্ৰী নন্দিতা গাৰ্লুচা তেওঁ যেহেতু দুটাকৈ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব তেওঁ বিচাৰিছে তেওঁ ইষ্ট মাইবং আৰু তাৰ লগতে তেওঁ বিচাৰিছে গুঞ্জুম সমষ্টিৰ প্ৰাৰ্থিত্ব ঠিক একেদৰে দেৱলাল গাৰ্লুচা বৰ্তমানৰ যিগৰাকী CEM তেওঁ যেহেতু প্ৰাৰ্থী হ'ব ঠিক একেদৰে আমি যদি চাওঁ তেনেহ'লে মোহিত হোজাই নিৰঞ্জন হোজাই এনেধৰণে 4টা পৰ্যায়ত বৰ্তমান ডিমা হাছাও যি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে সেই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ 4টা পৰ্যায় ইতিমধ্যে হৈছে আৰু সেই 4টা পৰ্যায়ৰ নিজৰ নিজৰ যিসকল তেওঁলোকৰ সমৰ্থক আছে বা তেওঁলোকৰ নিজৰ যি অনুগতসকল আছে সেইসকলক লৈ তেওঁলোকে প্ৰত্যেকেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টিকট তেওঁলোকে বিচাৰিছে আৰু এই টিকট কেন্দ্ৰিক যুদ্ধৰ বাবে বিজেপিয়ে ইতিমধ্যে এই যি 28টা পৰিষদীয় সমষ্টি আছে সেই পৰিষদীয় সমষ্টিয়ে 28 গৰাকী শাসকীয় দলৰ বিধায়ক পৰ্যায়ত বিধায়ক তাৰ লগতে বিভিন্ন বিষয়ববীয়াক তেওঁলোকে পৰ্যবেক্ষক আৰু সহকাৰী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল আৰু প্ৰত্যেকটো সমষ্টিতে তেওঁলোকে তেওঁলোকৰ যি প্ৰতিবেদন আছে সেই প্ৰতিবেদন ইতিমধ্যে লৈ আহিছে আৰু সেই প্ৰতিবেদন লৈ আজিৰ দিনটোতে মন্ত্ৰী অজন্তা নেওগৰ যি চৰকাৰী বাসগৃহ আছে সেই চৰকাৰী বাসগৃহত তেওঁলোকে এখন বৈঠকত মিলিত হ'ব আৰু এই বৈঠকখনতে দিল্লীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ভিত্তিযোগে তেওঁলোকে তেওঁ এই বৈঠকখনত অংশগ্ৰহণ কৰিব এই বৈঠকখনৰ কথা এটাই যে তাত নিৰ্বাচন কেন্দ্ৰিক বিশেষকৈ টিকট কেন্দ্ৰিক যিবোৰ যুঁজ আছে সেই যুঁজত এই 4টা দিশ মই ইতিমধ্যে উল্লেখ কৰিছো যে মন্ত্ৰী নন্দিতা গাৰ্লুচা তাৰ লগতে বৰ্তমানৰ CEM দেৱলাল গাৰ্লুচা তাৰ লগতে প্ৰাক্তন CEM নিৰঞ্জন হোজাই মোহিত হোজাই প্ৰত্যেকৰ একোটা লবি তেওঁলোকৰ আছে আৰু প্ৰত্যেকে নিজে এই যি নিৰ্বাচন আছে নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে গতিকে টিকট কেন্দ্ৰিক যিবোৰ যুঁজ আছে সেই যুঁজবোৰ কেনেধৰণে অৱসান ঘটাই কাইলৈৰ দিনটোত যিহেতু তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছে গতিকে আজিৰ দিনটোতে তেওঁলোকে চৰ্ট আউট কৰিব কোনসকলক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত যাতে কোনো ধৰণৰ সংঘাত নাহে সেই সংঘাত কেনেধৰণৰ মুখিমূৰ কৰিব পাৰি তাৰ বাবে তেওঁলোকে আজিৰ দিনটোত ৰণকৌশল প্ৰস্তুত কৰিব আৰু ইতিমধ্যে 5জনীয়া যি কমিটি নিৰ্বাচন কমিটি আছিলে সেই 5জনীয়া অজন্তা নেওগ আছে নিৰ্বাচন কমিটিত বিষ্ণুৰঞ্জন শৰ্মা আছে গতিকে এই সকল নেতাক লৈ যি তেওঁলোকৰ নিৰ্বাচন তাত হৰেণ সিং বে তাত সেই নিৰ্বাচন কমিটিৰ অন্যতম এগৰাকী নেতা গতিকে নিৰ্বাচন কমিটিৰ লোকসকল আৰু তাৰ লগতে পৰ্যবেক্ষক আৰু সহকাৰী পৰ্যবেক্ষক যি 56গৰাকী সহকাৰী পৰ্যবেক্ষক আৰু পৰ্যবেক্ষক আছে তেওঁলোকক লৈ এই বৈঠকখন হ'ব আৰু এই বৈঠকখনতে কাইলৈৰ দিনটোত প্ৰাৰ্থিত্ব যি তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব 28গৰাকী প্ৰাৰ্থী তাৰ পৰা বাছি উলিয়াব লাগিব গতিকে যথেষ্ট সংখ্যক লোকে প্ৰাৰ্থী তেওঁলোকৰ বিচাৰিছে গতিকে সেইসকলৰ মাজত কেনেধৰণে নামসমূহ ঘোষণা কৰিব পাৰি আৰু ঘোষণাৰ পিছত যাতে কোনো ধৰণৰ সংঘাত নাহে মই ইতিমধ্যে কৈছো যে পাহাৰৰ যদি এই ৰাজনীতি চাওঁ তেনেহ'লে তাত বিৰোধী একেবাৰে নিস্তেজ কিন্তু বিৰোধী নিস্তেজ হ'লেও তাত কিন্তু শাসকীয় বিজেপিৰ মাজতে কিছু সংঘাত আছে টিকট কেন্দ্ৰিক সংঘাত এই সংঘাতখিনি দূৰ কৰি তেওঁলোকে টিকট প্ৰদান কৰিব লাগিব আৰু এই টিকট প্ৰদানৰ পিছত কাইলৈৰ দিনটোত যদি প্ৰাৰ্থী তালিকা ঘোষণা কৰে যিহেতু নিৰ্বাচনলৈ 8 জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব 12 জানুৱাৰীত নিৰ্বাচনী ফলাফল ঘোষণা হ'ব গতিকে 8 জানুৱাৰী পৰ্যন্ত যাতে বিজেপিৰ নিজৰ মাজতে সংঘাত লাগি যাতে কোনো ধৰণৰ তেওঁলোকৰ ভোট শ্বেয়াৰ পূৰ্বতে নিৰ্বাচন আছিল তাতকৈ যাতে কমি নাহে তাৰ বাবে তেওঁলোকে এই গোটেই কথাবোৰ চাইছে আৰু পৰৱৰ্তী পৰ্যায়ত যাতে কোনো ধৰণৰ দলটোৰ মাজত কোনো ধৰণৰ তেওঁলোকৰ যাতে সংঘাত নাহে তাৰ বাবে এই সকলোবোৰ আজি বিশেষকৈ বৈঠকখন আজি আয়োজন কৰিছে আৰু এই বৈঠকত মই ইতিমধ্যে উল্লেখ কৰিছো মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত এই বৈঠকখন হ'ব আৰু দিল্লীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব নিশ্চয়কৈ ৰাজু বৰুৱা আজিৰ এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে আচলতে বিবেচিত হৈছে কাইলৈ যিহেতু আপুনি উল্লেখ কৰিছে ইতিমধ্যে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব আৰু প্ৰাৰ্থীৰ তালিকাত আচলতে 28টা পৰিষদীয় সমষ্টিত কাক টিকট দিয়া হ'ব সেইটো আটাইতকৈ বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ ইতিমধ্যে জনাইছে যে কেইবাটাও লবি আছে আৰু কেইবাটাও লবিৰ মাজৰ পৰা আচলতে এগৰাকীক টিকট দিয়াটো অতি কঠিন বিজেপিৰ বাবে আৰু সেয়েহে আজি এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকী এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব যিহেতু দিল্লীৰ পৰা ভাৰ্চুৱেলি উপস্থিত থাকিব আৰু মন্ত্ৰী অজন্তা নেওগে উপস্থিত থাকিব
সব মন্ত্ৰী অজন্তা নেওগ যিহেতু এই যিখন নিৰ্বাচন কমিটি আছে নিৰ্বাচন কমিটিখনৰ তেওঁ মুখ্য ব্যক্তি গতিকে মন্ত্ৰীগৰাকীৰ যি চৰকাৰী বাসগৃহ সেই চৰকাৰী বাসগৃহতে বৈঠকখন আয়োজন কৰিছে আৰু মই ইতিমধ্যে উল্লেখেই কৰিছোঁ যে নন্দিতা গাৰ্লুচা এগৰাকী শক্তিশালী প্ৰাৰ্থী আৰু তেওঁ দুটাকৈ বিধানসভা পৰিষদীয় সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থী তেওঁ পূৰ্বতে মাইবং ইষ্টৰ পৰা আছিল আৰু এইবাৰ তেওঁ গুঞ্জুং যিটো সমষ্টি আছে সেই গুঞ্জুং সমষ্টিৰ পৰাও তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে গতিকে প্ৰাক্তন চিএম মোহিত হুচাই বিচাৰিছে মাইবং ৱেষ্টৰ পৰা ঠিক একেদৰে দেৱলাল গাৰ্লুচা পূৰ্বৰ পৰা যিহেতু তেওঁ দেহাংগী সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিছিল আৰু দেহাংগী সমষ্টিৰ তেওঁ প্ৰাৰ্থী গতিকে দেহাংগীৰ পৰাই তেওঁ নিৰ্বাচন খেলিব ঠিক একেদৰে প্ৰাক্তন চিএম নিৰঞ্জন হুচায়ে ডিউংগ্ৰাৰ যিটো সমষ্টি আছে সেই সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিব গতিকে তেওঁলোকৰ লগতে যদি আমি চাওঁ তেওঁলোকে প্ৰত্যেকে চাৰিটা যি পইণ্ট আছে প্ৰত্যেকৰ নিজৰ নিজৰ কিছু তেওঁলোকৰ ব্যক্তি আছে সেইসকলক তেওঁলোকে টিকট দিয়াবলৈ চাব নিজৰ প্ৰাৰ্থীক তেওঁলোকে টিকট দিয়াবলৈ চাব গতিকে প্ৰত্যেকটো চাৰিগৰাকী যি হাই প্ৰফাইল নেতা এই চাৰিগৰাকী হাই প্ৰফাইল নেতাৰ মাজত আনকি এইটোও চৰ্চা চলিছে যে নন্দিতা গাৰ্লুচা কেনেবাকে পৰৱৰ্তী পৰ্যায়ত চিএম হ'ব নেকি ডিমা হাছাও সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী তেওঁ হ'ব নেকি দেৱলাল গাৰ্লুচা আঁতৰা হ'ব নেকি এনেকুৱা ধৰণৰ কিছু চৰ্চা আছে গতিকে এই চৰ্চাৰ মাজেৰে কাইলৈ টিকট যি তেওঁলোকে বিশেষ এটা প্ৰাৰ্থী তালিকা তেওঁলোকে ঘোষণা কৰিব এই প্ৰাৰ্থী তালিকা ঘোষণা কৰাই যথেষ্ট তাৎপৰ্য বহন কৰিছে গতিকে বিশেষকৈ সংঘাত কেনেকৈ পাহাৰৰ সংঘাত ৰোধ কৰিবৰ বাবে বিজেপি ইতিমধ্যে নামি পৰিছে আৰু মই উল্লেখেই কৰিছোঁ যে পূৰ্বতে 28 গৰাকী পৰ্যবেক্ষক আৰু তাৰ লগতে সহকাৰী পৰ্যবেক্ষক 28 গৰাকী অৰ্থাৎ 56 গৰাকী তেনেধৰণৰ তেওঁলোকৰ পৰ্যবেক্ষক গৈছিল আৰু প্ৰত্যেকেই নিজা নিজা প্ৰতিবেদন তেওঁলোকে লৈ আহিছে আৰু এই প্ৰতিবেদন লৈ আজি বহিব আৰু কাক টিকট দিলে কেনেধৰণৰ সংঘাত আহিব পাৰে আৰু সেই সংঘাত আহিলে কি ৰণকৌশলৰ মাজেৰে সংঘাত ৰোধ কৰিব এইবোৰে মূলতঃ আজিৰ দিনটোত আলোচনা হ'ব ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ